কুৱেশ্যনটো আছে এনেকুৱা ধৰণৰ, কোনো এটা বস্তু 10% লোকচানত 270 টকাত বিক্ৰী কৰিলে বস্তুটোৰ কিনা দাম কিমান? তো ইয়াত কি কি দিয়া আছে ফাৰ্ষ্ট আমি চাব লাগিব। ফাৰ্ষ্ট দিয়া আছে লছ পাৰ্চেন্টেজ দিয়া আছে 10%, আৰু দিয়া আছে বিক্ৰী কৰিলে, বিক্ৰী মানে কি বেচা দাম, মানে হল এছপি দিয়া আছে আপোনাৰ 270 টকা। এতিয়া আমাৰ ফৰ্মুলাটো আছিল কেনেকুৱা ধৰণৰ, চিপি ইকুৱেল টু 100 মাইনাছ লছ পাৰ্চেন্টেজ ইনটু এছপি। এইটো ফৰ্মুলাত আমি গণিতটো কৰিব লাগিব। তো জাষ্ট আমি ফৰ্মুলাত পুট কৰি দিলে ভেলু কেইটা আমাৰ ৰিজাল্ট আমি পাই যাম। ইয়াত 100 মাইনাছ লছ পাৰ্চেন্ট দিয়া আছে 10 ইনটু এছপি দিয়া আছে আপোনাৰ 270। এইফালে 100 ডিভাইডেড বাই 100 পৰা 10 গ'লে 90 ইনটু 270। তো 0 0 কেঞ্চেল, 9 7 আছে ভিতৰত 3 বাৰ, তাৰমানে 3 ইনটু 100 আপোনাৰ ৰেজাল্ট ওলাই যাব 300। 2 নম্বৰ অপশ্যন কাৰেক্ট হৈ যাব।